নমস্কাৰ স্বাগতম জনাইছো আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই দেখাবলৈ গৈ আছো আপোনালোকে কেনেকৈ ইলেক্ট্ৰিচিটিৰ লোড বঢ়াব পাৰিব যদি আপোনালোকৰ কম হৈ আছে ইলেক্ট্ৰিচিটিৰ লোডটো ফৰ এক্সাম্পল আপোনালোকৰ যদি 0.5 কিলোৱাট হৈ আছে তেন্তে আপোনালোকক যদি 1 কিলোৱাট প্ৰয়োজন আছে তেন্তে আপোনালোকে 1 কিলোৱাট কেনেকৈ কনভাৰ্ট কৰিব অনলাইনত আপোনালোকে সকলো কাম কৰিব পাৰিব বা আপোনালোকৰ 2 কিলোৱাট হৈ আছে বা 1 কিলোৱাট হৈ আছে তাক কমাব বিচাৰে তেন্তে আপোনালোকে কেনেকৈ কমাব সকলো প্ৰসেছ আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই দেখুৱাম যদি আপোনালোকৰ 1 কিলোৱাট ডেইলি ইউজ হৈ থাকে তেন্তে আপোনালোকে 0.5 কিলোৱাটটো লৈ থলেতো একো নহব যদি আপোনালোকৰ 1 কিলোৱাট ইউজ হয় তেন্তে আপোনালোকে 1 কিলোৱাটে বনাব লাগিব বা 1.5 কিলোৱাট বনাব পাৰে 0.5 ৰ পৰা 1.5 কিলোৱাটলৈকে 4 টকা 15 পইচা দিবলগীয়া হয় পাৰ ইউনিট আৰু হেতু হিচাপত আপোনালোকে চাব পাৰে ইয়াতে ডমেষ্টিক 0.5 to 5 কিলোৱাট ইয়াতে প্ৰাইচবোৰ বেলেগ বেলেগ হৈ যায় আপোনালোকে দেখা পাইছে ৰেটবোৰ 5 টকা 7 টকা 8 টকা তেনেকৈ হৈ যায় তো আপোনালোকৰ ইউজৰ ওপৰত ডিপেন্ড কৰি হেতু আপোনালোকে চেঞ্জ কৰি ল'ব লাগে হেতু আপোনালোকৰ কাৰণে সুবিধা হয় বা আপোনালোকৰ বাবে লাভজনক হয় আৰু মিটাৰ বক্স আপোনালোকে কেনেকৈ অনলাইনত হলনি কৰিব পাৰে তাৰ ভিডিঅ' অলৰেডি দি থোৱা আছে আপোনালোকে হেতু চাব পাৰে আৰু এইটো চাৰ্ট আপোনালোকে চাব পাৰিব মই ডেসক্ৰিপচনত বা কমেন্ট বক্সত পিন কৰি দিম আপোনালোকে তো ডাউন কৰি সম্পূৰ্ণ ডিটেইল চাব পাৰিব ঠিক আছে আৰু এতিয়া মই আপোনালোকক দেখুৱাবলৈ গৈ আছো আপোনালোকে কেনেকৈ লোড চেঞ্জৰ কাৰণে এপিডিসিএলত এপ্লাই কৰিব পাৰে চাওক মই দেখুৱাই আছো আপোনালোকক এপিডিসিএল বুলি সিম্পলি সাৰ্চ কৰিব আৰু যোনটো প্ৰথম অপচন আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেড ইয়াতে ক্লিক কৰিব এটো গুছাই দিব এন্ড দেন আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব ইয়াতে এটা অপচন আছে আপোনালোকে দেখা পাব জুম কৰি দিছো অনলাইন চেঞ্জ প্ৰসেস এই অপচন ক্লিক কৰিব দুবাৰ ক্লিক কৰিব চাওক এনেকৈ অপচনটো খোল খাই যাব আপোনালোকে দেখা পাইছে অনলাইন চেঞ্জ প্ৰসেস ডিভিজন অসমত যিমান সাব ডিভিজন আছে ইলেক্ট্ৰিচিটি বৰ্ডৰ সো ওলাই যাব আপোনালোকে সিলেক্ট কৰি ল'ব এন্ড দেন ইয়াতে দুটা ডকুমেন্টস আপোনালোকক প্ৰয়োজন হ'ব ৰিকোয়াৰ্ড ডকুমেন্ট ফৰ চেঞ্জ এন্ড লোড কেটেগৰী ইয়াতে টেষ্ট ৰিপৰ্ট ফ্ৰম অথৰাইজড ইলেক্ট্ৰিকেল কন্ট্ৰাক্টৰ অবলিক সুপাৰভাইজাৰ এনেকৈ দেখা দিছে আপোনালোকে দেখা পাইছে এই ফৰ্মটো আপোনালোকে নেটৰ পৰা ডাউনলোড কৰি প্ৰিন্ট কৰি আপোনালোকে ফিল আপ কৰিব লাগিব আৰু ফিল আপ কৰাৰ পাছতে আপোনাৰ যোনটো ইলেক্ট্ৰিচিটি সাব ডিভিজনৰ সুপাৰভাইজাৰ বা কন্ট্ৰাক্টৰ তেখেতৰ ওচৰত গৈ সাইন কৰাব লাগিব আৰু হেতু আপোনালোকে আপলোড কৰিব লাগিব ঠিক আছে আৰু আপোনালোকক এটা সেলফ এটেস্টেড আইডি লাগিব বা এড্ৰেছ প্ৰুফ হলেও হ'ব আপোনালোকৰ ভোটাৰ আইডি আধাৰ কাৰ্ড হলেও হ'ব তাত সেলফ এটেস্টেড হ'ব লাগিব আপুনি আপোনাৰ নামতে লিখিব লাগিব এই দুটা ডকুমেন্টস আপোনালোকক প্ৰয়োজন হ'ব চাওক এইটো অপচনত আপোনালোকে এই টেষ্ট ৰিপৰ্টটো দিবই লাগিব কম্পালসৰি আৰু এটা অপচন আছে আপোনালোকে চাব পাৰিব মই দেখুৱাই আছো আপোনালোকক এই প্ৰথম অপচনতে আপোনালোকে দেখা পাই যাব ভলান্টাৰী লোড ডিক্লেৰেশ্যন স্কিম এই অপচন ক্লিক কৰিব ইয়াত ক্লিক কৰিলে কি হ'ব আপোনালোকৰ যোনটো টেষ্ট ৰিপৰ্ট হেতু নেলাগে ইয়াত আপোনালোকে সিম্পলি আবেদন কৰিব পাৰিব চাওক ইয়াতে আপোনাৰ কনজিউমাৰ নাম্বাৰ এন্টাৰ কৰিব এইটো নতুনকৈ আহিছে সাৰ্ভিসটো হেকাৰণে মই দেখুৱা নাছিলো আপোনালোকক চাওক কনজিউমাৰ নাম্বাৰ এন্টাৰ কৰাৰ পাছতে ইয়াতে যিমান কেপচা কোড দিয়া থাকে হেতু হিচাপত আপোনালোকে সিলেক্ট ইয়াতে এন্টাৰ কৰিব আৰু কাৰ্চিনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইউজাৰ ডিটেইলছ শো হৈ যাব কনজিউমাৰ নাম্বাৰ কাৰ নামত আছে কনজিউমাৰটো আৰু মোবাইল নাম্বাৰ আৰু বৰ্তমান কোনটো টেৰিফ কেটেগৰী ইউজ কৰি আছে এটো LT2 ডমেষ্টিক এ ইউজ কৰি আছে আৰু প্ৰেজেন্ট কানেক্টেড কিলোৱাট 0.51 আৰু লোড এপ্লাইড ফৰ এতিয়া আপুনি কিমান লোডৰ কাৰণে এপ্লাই কৰিব বিচাৰে হেতু আপুনি ইয়াতে দিব লাগিব সব ইয়াতে 1 দিলু মই আৰু আউটষ্টেণ্ডিং এমাউন্ট যোনটো এতিয়া স্মাৰ্ট মিটাৰ হয় হেতু সেই কাৰণে ইয়াতে আউটষ্টেণ্ডিং এমাউন্ট দেখুৱাই আছে আৰু লাষ্ট ৰিচাৰ্জ ডেট ইয়াতে দিয়া আছে আৰু ইয়াতে আপোনালোকে টিক মাৰ্কবোৰ কৰিব লাগিব হেবোৰ আপোনালোকে ডিক্লেৰেশ্যন দিব লাগে তো এইবোৰ দিয়াৰ পাছতে আপোনালোকে ইয়াতে সাবমিট অপচনত ক্লিক কৰি দিব আৰু সাবমিটত ক্লিক কৰাৰ লগে লগে সব আপোনালোকক মই সাবমিট কৰি দেখাইছো সাবমিট ৰেজিষ্টাৰ মোবাইল নাম্বাৰ তেতে ওটা ওটিপি যাব আপোনাৰ যোনটো এপিডিসিএলৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আৰু ওটিপিটো ইয়াতে ফিল আপ কৰাৰ পাছতে আপোনালোকে ভেৰিফাই কৰিব তেতিয়া আপোনাৰ যোনটো লোড চেঞ্জৰ কাৰণে এপ্লাইটো সাকসেসফুলি কমপ্লিট হৈ যাব কমপ্লিট হোৱাৰ পাছতে এটা এপ্লিকেশন নাম্বাৰ জেনাৰেট হ'ব আৰু এপ্লিকেশন নাম্বাৰটো আপোনালোকে নোট কৰি ৰাখিব তেতিয়া আপোনালোকে ইয়াতে ট্ৰেক কৰি চাব পাৰিব কনজিউমাৰ নাম্বাৰ
ঠিক আছে আপোনাৰ যোনটো কনজিউমাৰ নাম্বাৰ ইয়াত এণ্টাৰ কৰিব আৰু ইয়াতে কাৰ চিহ্নত ক্লিক কৰিব আৰু আপোনালোকে চাব পাৰিব আপোনাৰ এপ্লিকেশ্যনৰ ষ্টেটাছ কি হৈছে হোৱা নাই যদি তেখেতলোকৰ পৰা এপ্ৰুভ কৰি দিয়ে বা ভেৰিফাই কৰে তেন্তে আপোনালোকক অতি শীঘ্ৰে ফোন কৰিব আৰু লোড চেঞ্জৰ যি ডিটেইলছ দিবলগীয়া থাকে বা যি কাম কৰিবলগীয়া থাকে এপিডিচিএলৰ পৰা মানুহ আহি কৰি দিবহি এনেকৈ আপোনালোকে অতি সহজে আপোনাৰ মোবাইলৰ জৰিয়তে লোড চেঞ্জ কৰিব পাৰিব এপিডিচিএলৰ গতিকে ভিডিঅ'টো ভাল লাগিলে আপোনালোকে এটা লাইক কৰিবলৈ নাপাহৰিব লগতে চেনেলত যদি নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ মই আপোনালোকৰ বাবে এনেধৰণৰ ইনফৰ্মেটিভ কণ্টেণ্ট সদায় আনি থাকোঁ তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় অসম বন্দে মাতৰম